নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ UBSI যিখিনি পদ মুকলি হৈছে সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে আৰু ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, তাৰপিছত আপোনালোকৰ এছিষ্টেণ্ট জেলাৰ যিখিনি পদ মুকলি হৈছে সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে আৰু ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষীৰ ফালৰ পৰা বহুতখিনি নতুন পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ যি UBSI 48টা পদ মুকলি হৈছিল আৰু এছিষ্টেণ্ট জেলাৰ নতুনকৈ যি 39টা পদ মুকলি হৈছিল সেইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স সেই বয়সটো UBSI যিটো বেলেগ আৰু এছিষ্টেণ্ট জেলাৰটো বেলেগ। এতিয়া আপোনালোকৰ যিটো UBSI তাত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 20ৰ পৰা 26 বছৰ। যিসকল ST SC কেণ্ডিডেট তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ লিমিট হ'ব। মানে এজন ST SC কেণ্ডিডেটে 18ৰ পৰা 31 বছৰলৈ আৰু এজন OBC MOBC কেণ্ডিডেটে 18ৰ পৰা 29 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো এছিষ্টেণ্ট জেলাৰ পদ আছে সেই পদটোত এপ্লাই কৰিবলৈ যিটো বয়স সেই বয়সটো হ'ব লাগে 21ৰ পৰা 40 বছৰ। এছিষ্টেণ্ট জেলাৰ আপোনালোকৰ বয়স হ'ব লাগিব 21ৰ পৰা 40। তাৰপিছত যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ লিমিট হ'ব। আপোনালোকৰ যিটো বয়স সেই বয়সটো UBSI আৰু এছিষ্টেণ্ট জেলাৰ আপোনালোকৰ বেলেগ বেলেগ, কিন্তু আপোনালোকৰ ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছটো একেই হয়। এতিয়া আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট, ছেকেণ্ড ষ্টেপ হৈছে ফিজিকেল টেষ্ট আৰু থাৰ্ড ষ্টেপ হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টত টোটেল মাৰ্ক থাকে 100টা মাল্টিপল চইচ কুৱেশ্যন আহে, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কে। আৰু এই যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টত আপোনালোকৰ নিগেটিভ মাৰ্ক থাকে। আপোনালোকৰ যদি এটা প্ৰশ্ন শুদ্ধ কৰে 1 মাৰ্ক আৰু যদি এটা প্ৰশ্ন ভুল কৰে তেন্তে হাফ মাৰ্ক কটা যাব। গতিকে আপোনালোকৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত বহুত বেছি কম্পিটিশ্যন হয়। এতিয়া আপোনালোকৰ UBSI ABSI এছিষ্টেণ্ট জেলাৰ তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1 হওক, তাৰপৰা আপোনালোকৰ স্কোৱাড কমাণ্ডাৰ আপোনালোকৰ যিখিনি গ্ৰেজুৱেশ্যন লেভেলৰ আছে সেই আটাইখিনি আপোনালোকৰ কম্বাইনকৈ ৰিটেনটো পাৰে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো আপোনালোকৰ অকল অসম আৰক্ষী ৰিলেটেড কুৱেশ্যন নাহে, যিহেতু আপোনালোকৰ সকলোখিনি ডিপাৰ্টমেণ্টৰ কম্বাইনকৈ পাতে। আপোনালোকক আকৌ কৈছোঁ ৰিটেন টেষ্টত টোটেল মাৰ্ক থাকে 100 আৰু 100টা মাল্টিপল চইচ কুৱেশ্যন হয়। আপোনালোকৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টত বহুত বেছি কম্পিটিশ্যন হয়। তাৰপিছত যিটো ছেকেণ্ড ষ্টেপ সেই ছেকেণ্ড ষ্টেপটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত টোটেল মাৰ্ক থাকে 40। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, সেইটো হৈছে ৰানিং আৰু লং জাম্প। ৰানিঙত ল'ৰাসকলক 1600 মিটাৰ আৰু ছোৱালীসকলক 800 মিটাৰ। তাৰপিছত লং জাম্পটো ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ এই যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত ইমান বেছি কম্পিটিশ্যন নহয়, কিন্তু আপোনালোকৰ বেছি কম্পিটিশ্যন ৰিটেন টেষ্টত, কাৰণ আপোনালোকৰ লাখ লাখ কেণ্ডিডেটে এইখিনি পদত এপ্লাই কৰিব। কিন্তু আপোনালোকৰ এই যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টৰ পৰা আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টলৈ মাত্ৰ এটা পোষ্টৰ এগেইনষ্টত 10জনকৈ মাৰিব। গতিকে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত ইমান বেছি কম্পিটিশ্যন নহয়। তাৰপিছত আপোনালোকৰ যিটো একেবাৰে লাষ্ট ষ্টেপ সেই লাষ্ট ষ্টেপটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ এই যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছত টোটেল মাৰ্ক থাকে 150। ৰিটেন টেষ্টত থাকে 100 মাৰ্ক, ফিজিকেল টেষ্টত থাকে 40 মাৰ্ক, অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক আৰু NCC থাকে 5 মাৰ্ক। NCC যিসকলৰ C চাৰ্টিফিকেট আছে তেওঁলোকে 5 নম্বৰ, যিসকলৰ B আছে তেওঁলোকে 3 নম্বৰ আৰু যিসকলৰ A আছে তেওঁলোকে 2 নম্বৰ লাভ কৰিব। আপোনালোকৰ আৰু কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাই, অকল NCCতে 5 মাৰ্ক আছে। আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 3টা, টোটেল মাৰ্ক থাকে 150। আকৌ কৈছোঁ ৰিটেন টেষ্টত 100, ফিজিকেল টেষ্টত 40, অৰেল বা ভাইভা টেষ্টত 5 আৰু NCC 5 মাৰ্ক। গতিকে যিসকলে অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা UBSI নাইবা এছিষ্টেণ্ট জেলাৰ নাইবা ABSI এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে বেছিকৈ পঢ়ক, কিয়নো ৰিটেন টেষ্টত বহুত বেছি কম্পিটিশ্যন হয়। আপোনালোকৰ বহুতো লাখ লাখ কেণ্ডিডেট এপ্লাই কৰিব আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় ৰিটেন টেষ্টৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন হাৰ্ড আহে। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি প্ৰথমতে ৰিটেন টেষ্টৰ পৰা নিজকে ভালদৰে সাজু কৰক আৰু লগতে ফিজিকেল টেষ্টৰ পৰা নিজকে সাজু কৰক,
কাৰণ আপোনালোকে যদি ৰিটেন টেষ্টত কোৱালিফাই কৰে, যদি ফিজিকেল টেষ্টত কোৱালিফাই কৰিব নোৱাৰে তেন্তে চাকৰি নাপায়। আপোনালোকৰ ফিজিকেল টেষ্টত কম্পিটিশ্যনো কম হয়, কিন্তু সেইদে বুলি আপুনি যদি ফিজিকেল টেষ্টত যদি দৌৰিব নোৱাৰে, যদি এজন মেল কেণ্ডিডেটে 1600 মিটাৰ দৌৰিব নোৱাৰে চাকৰি নাপায়। গতিকে আপুনি প্ৰথম ৰিটেন টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক আৰু লগতে ফিজিকেল টেষ্টৰ বাবে অলপ অলপকৈ নিজকে সাজু কৰক। ধন্যবাদ।